অবৈধ তীৰ খেলৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ অভিযানত আটক এজন তীৰ খেলৰ বুকি আৰু চাপৰ বজাৰৰ মাজমজিয়াত থকা মৰাপাট বজাৰত চাপৰ আৰক্ষীয়ে চলাইছিলে এই অভিযান। ধুবুৰী জিলাৰ চাপৰ আৰক্ষীৰ বিশেষ অভিযানত আৰক্ষীয়ে আটক কৰা তীৰ খেলৰ বুকিজনৰ পৰা আৰক্ষীয়ে তীৰ খেলৰ সামগ্ৰীৰ লগতে তীৰৰ টিকট, মোবাইল ফোন আৰু লগতে জব্দ কৰিছে নগদ ধন। উল্লেখযোগ্য যে চাপৰ বজাৰৰ মাজমজিয়াতেই বহু দিনৰ পৰাই অবৈধভাৱে চলি আহিছে তীৰ খেলৰ ৰমৰমীয়া ব্যৱসায় আৰু চাপৰ আৰক্ষীয়ে বিশেষ অভিযান চলাই চাপৰ বজাৰৰ মৰাপাট বজাৰৰ পৰা আটক কৰিছে এজন তীৰ খেলৰ বুকি আৰু তীৰ খেলৰ বুকিজন চাপৰৰ আজাদ নগৰৰ বাসিন্দা এলাছ উদ্দিন শ্বেখ বুলি জানিব পৰা গৈছে। ধৃত তীৰ খেলৰ বুকি এলাছ উদ্দিন শ্বেখৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে তীৰ খেলৰ সামগ্ৰী, তীৰৰ টিকট, মোবাইল ফোন আৰু লগতে নগদ ধন। খৰকট আজাদ নগৰ চাপৰ কিয় ধৰিছে আপোনাক? তীৰৰ টিকট বিক্ৰী কৰে। কেতিয়াৰ পৰা কৰে আপুনি? আপোনাৰ মালিক কোন হয়? মালিক না হয় নিজে নিজে আমি মানে বচাবত পকেট খৰচ বনাওঁ। পকেট খৰচ কৰাৰ কাৰণে তীৰৰ টিকট কৰে। কি পাইছিল আপোনাৰ লগত? মোবাইল পাইছে আৰু কাগজ পাইছে। তীৰৰ টিকট পাইছে, পইচা পাইছে। চাপৰৰ পৰা ললিত কুমাৰ ৰায়, নিউজ টাইম 3।